ছাত্ৰ ছাত্ৰীসকল আপোনালোকৰ লগত দশম শ্ৰেণীৰ গণিতৰ বৃত্ত চেপ্টাৰটো আলোচনা কৰি থকা হৈছিলে। সেই বৃত্ত পাঠটোৰ তোমালোকক 10.2 অনুশীলনীৰ কেইটামান প্ৰশ্ন সমাধান কৰি দিয়া হ'ল। আজি তোমালোকক 10.2 অনুশীলনীৰ কুৱেশ্যন নাম্বাৰ 7টো আলোচনা কৰি লৈছোঁ। তাত তোমালোকৰ কিতাপত দি থোৱা আছে 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ দুটা ঐক্যকেন্দ্ৰিক বৃত্ত। ঐক্যকেন্দ্ৰিক বৃত্ত মানে এটা বিন্দু কেন্দ্ৰ কৰি আমি আঁকিব লাগিব দুটা বৃত্ত। 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ দুটা ঐক্যকেন্দ্ৰিক বৃত্ত দিয়া আছে। তাত দি থোৱা আছে ডাঙৰ বৃত্তৰ জিয়াডাল সৰু বৃত্তৰ কাৰণে স্পৰ্শক। ডাঙৰ বৃত্তৰ কাৰণে এডাল জিয়া, যিডাল হৈছে সৰু বৃত্তৰ কাৰণে স্পৰ্শক। মই নামাকৰণ কৰি দিছো এ বি আৰু স্পৰ্শ বিন্দু দিছো চি। এতিয়া ডাঙৰ বৃত্তৰ জিয়াডাল সৰু বৃত্তৰ কাৰণে চি বিন্দুত স্পৰ্শ কৰিছে, যাৰ কাৰণে এ বি হ'ব সৰু বৃত্তটোৰ কাৰণে স্পৰ্শক, ডাঙৰ বৃত্তটোৰ কাৰণে জিয়া। আৰু তোমালোকক প্ৰশ্নটোত সুধিছে এ বি ইকুৱেল টু হোৱাট, অৰ্থাৎ জিয়াডালৰ দিশ। এইডোখৰ আমাৰ সৰু বৃত্তৰ ব্যাসাৰ্ধ দি থোৱা আছে কিমান 3 সেন্টিমিটাৰ। এইডোখৰ হ'ব ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ দি থোৱা আছে কিমান 5 সেন্টিমিটাৰ। গতিকে ইয়াৰ মান পালো, ইয়াৰ মান পালো। যিহেতু এই সৰু বৃত্তটোৰ কাৰণে এডাল স্পৰ্শক, এই যদি কেন্দ্ৰ O হৈ যায় আমি পাই যাম এংগুল OCA সমান 90 ডিগ্ৰী। তাৰপিছত OCA 90 ডিগ্ৰী হৈ গ'লে ত্ৰিভুজ OCA আমি পাইথাগোৰাছ প্ৰয়োগ কৰিলে আমাৰ ওলাব AC ৰ মান। পাইথাগোৰাছ প্ৰয়োগ কৰি AC উলিওৱাৰ পাছত আমি যদি ডাঙৰ বৃত্তটোৰ কাৰণে যাওঁ, ডাঙৰ বৃত্তটোৰ কাৰণে AB হৈ আছে জিয়া আৰু এডাল হৈ আছে লম্ব। তোমালোকে পাই আহিছা কেন্দ্ৰৰ পৰা জিয়ালৈ টনা লম্বই জিয়াডালক সমানে ভাগ কৰে। গতিকে আমি পাই যাম AC সমান হাফ অফ AB। যিহেতু আমি AC মানটো পায়ে যাম, গতিকে AC মান বহাই দিলে আমাৰ ওলাই যাব কাৰ মান AB ৰ মান। গতিকে প্ৰথমতে আমি চিত্ৰ অংকন কৰিম। চিত্ৰ অংকন কৰি এইটো 90 ডিগ্ৰী লিখিম, কাৰণ ব্যাসাৰ্ধ স্পৰ্শকৰ স্পৰ্শবিন্দুত লম্ব। তাৰপিছত পাইথাগোৰাছ প্ৰয়োগ কৰি AC উলিয়াম। কেন্দ্ৰৰ পৰা জিয়ালৈ টনা লম্বই জিয়াডালক সমদ্বিখণ্ডিত কৰে। গতিকে AC সমান পাম হাফ অফ AB। তাৰ পৰা আমি উলিয়াম কাৰ মান AB ৰ মান। গতিকে আমি গৈছো এতিয়া সলিউশনটোলৈ। এতিয়া আমি সলিউশনটোলৈ গৈছো। ও কেন্দ্ৰযুক্ত ঐক্যকেন্দ্ৰিক বৃত্ত দুটাৰ ক্ষেত্ৰত ডাঙৰ বৃত্তৰ জিয়া AB এ সৰু বৃত্তটোক C বিন্দুত স্পৰ্শ কৰিছে, য'ত OA সমান 5 সেন্টিমিটাৰ, ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে 5 সেন্টিমিটাৰ, OC সমান 3 সেন্টিমিটাৰ, AB ৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে। গতিকে O কেন্দ্ৰযুক্ত ঐক্যকেন্দ্ৰিক বৃত্ত দুটাৰ ক্ষেত্ৰত ডাঙৰ বৃত্তৰ জিয়া AB এ সৰু বৃত্তক C বিন্দুত স্পৰ্শ কৰিছে, য'ত OA সমান 5 সেন্টিমিটাৰ, OC সমান 3 সেন্টিমিটাৰ, AB ৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে। যিহেতু সৰু বৃত্তৰ কাৰণে এডাল ব্যাসাৰ্ধ এডাল স্পৰ্শক, সম্পৰ্ক এটা আছিলে ব্যাসাৰ্ধ স্পৰ্শকৰ স্পৰ্শবিন্দুত লম্ব। গতিকে আমি সেইটোকে লিখিম। লিখাৰ পাছত আমি এই ত্ৰিভুজটোত পাইথাগোৰাছ প্ৰয়োগ কৰিম। আমি লিখিছো যিহেতু ব্যাসাৰ্ধ স্পৰ্শকৰ স্পৰ্শবিন্দুত লম্ব, গতিকে এংগুল OCA সমান 90 ডিগ্ৰী। এংগুল OCA সমান পাই গলো 90 ডিগ্ৰী। গতিকে ত্ৰিভুজ OCA পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাও কি পাম OA স্কয়াৰ ইকুৱেল AC স্কয়াৰ প্লাস OC স্কয়াৰ। OA মান আছিলে 5, AC মান নাই, OC মান আছিলে 3। 5 স্কয়াৰ মানে 25, AC স্কয়াৰ প্লাস 9, 25 minus 9 equal AC স্কয়াৰ, 16 equal AC square. AC square equal to 16. AC equal to root 16 সমান
4 সেন্টিমিটার AC মান পাই গলো 4 সেন্টিমিটার এতিয়া আমাৰ এডাল জিয়া এডাল লম্ব হৈ আছে কেন্দ্ৰৰ পৰা জিয়ালৈ টনা লম্বই জিয়াডালক সমদ্বিখণ্ডিত কৰে গতিকে AC সমান হ'ব হাফ অফ AB আমি হেতুকে লিখিছো যেহেতু বৃত্তৰ কেন্দ্ৰৰ পৰা জিয়ালৈ টনা লম্বই জিয়াডালক সমদ্বিখণ্ডিত কৰে এটাকে AC সমান হাফ অফ AB কেলে হ'ল কাৰণ OC কাৰ ওপৰত লম্ব AB ৰ ওপৰত লম্ব আমি AC মান পাই আহিছিলো 4 গতিকে বহাই দিম 4 ইকুৱেল half into AB 2 4 8 is equal AB গতিকে আমি AB ৰ মান পাই গলো 8 এটাকে লিখি দিব লাগে ইয়াডালৰ দৈৰ্ঘ্য হ'ব 8 সেন্টিমিটাৰ প্ৰথমতে আমি ব্যাসাৰ্ধ স্পৰ্শকৰ স্পৰ্শবিন্দুত লম্ব কৰি 90 ডিগ্ৰী লিখিলো তাৰপিছত পাইথাগোৰাছ প্ৰয়োগ কৰি AC উলিয়ালো তাৰপিছত কেন্দ্ৰৰ পৰা জিয়ালৈ টনা লম্বই জিয়াডালক সমদ্বিখণ্ডিত কৰে তাৰ পৰা আমি উলিয়ালো AB ৰ মান এতিয়া আমি এইটো নিচিনাকৈ তোমালোকৰ কিতাপত থকা এক্সাম্পল এটা সমাধান কৰিম ছাত্ৰীসকল তোমালোকক আগত কৰা অংকটোৰ নিচিনাকৈ কিতাপত থকা 255 পেজৰ উদাহৰণ 1টো কৰিব লৈছো তাত তোমালোকৰ দিয়া আছে প্ৰমাণ কৰা যে দুটা ঐককেন্দ্ৰিক বৃত্তৰ ডাঙৰ বৃত্তৰ জিয়াডাল যদি সৰু বৃত্তটোৰ কাৰণে স্পৰ্শ হয় তেন্তে জিয়াডাল স্পৰ্শবিন্দুত সমদ্বিখণ্ডিত হয় গতিকে হেতুকে মই আগৰ নিচিনাকৈ ডায়াগ্ৰামটো অংকন কৰি AB এডাল জিয়া অংকন কৰিছো ডাঙৰ বৃত্তৰ কাৰণে জিডাল জিয়াই সৰু বৃত্তটোক C বিন্দুত স্পৰ্শ কৰিছে বিশেষ সূত্ৰ ও কেন্দ্ৰযুক্ত ঐককেন্দ্ৰিক বৃত্ত দুটাৰ ক্ষেত্ৰত ডাঙৰ বৃত্তৰ জিয়া AB এ সৰু বৃত্তটোক C বিন্দুত স্পৰ্শ কৰে প্ৰমাণ কৰিব লাগে যে AC সমান BC অৰ্থাৎ এই জিয়াডাল স্পৰ্শবিন্দুত সমদ্বিখণ্ডিত হয় এতিয়া আমি দেখাবলৈ গৈছো AC সমান BC এতিয়া আমাক দিয়া আছে ডাঙৰ বৃত্তৰ জিয়া AB যিডাল সৰু বৃত্তৰ কাৰণে স্পৰ্শক মই যিডাল ইয়াত ব্যাসাৰ্ধ অংকন কৰি থোৱা আছে হেতু আমি লিখিব লাগিব অংকনত আমি অংকনত লিখিম OC OC সংযোগ কৰা হ'ল এতিয়া OC ডাল হৈছে সৰু বৃত্তৰ কাৰণে ব্যাসাৰ্ধ আৰু AB ডাল হৈছে সৰু বৃত্তৰ কাৰণে স্পৰ্শক তোমালোকে জানা ব্যাসাৰ্ধ স্পৰ্শকৰ স্পৰ্শবিন্দুত লম্ব গতিকে আমি পাই যাম এংগল OCA সমান 90 ডিগ্ৰী এংগল OCB সমান 90 ডিগ্ৰী আৰু এই যে OCA সমান 90 ডিগ্ৰী OCB সমান 90 ডিগ্ৰী পাম ওৰ পৰা এডাল জিয়াৰ কাৰণে হৈ যাব লম্ব অৰ্থাৎ কেন্দ্ৰৰ পৰা জিয়ালৈ টনা লম্ব জিয়াডালক ভাগ কৰিব তাৰ পৰা আমি পাই যাম AC সমান BC আমি প্ৰমাণটোলৈ গৈছো আমি কি লিখিছো চোৱা যেহেতু ব্যাসাৰ্ধ স্পৰ্শকৰ স্পৰ্শবিন্দুত লম্ব আমাৰ OC ডাল ব্যাসাৰ্ধ হৈ আছে AB ডাল সৰু বৃত্তৰ কাৰণে স্পৰ্শক হৈ আছে যেহেতু ব্যাসাৰ্ধ স্পৰ্শকৰ স্পৰ্শবিন্দুত লম্ব এটাকে এংগল OCA সমান এংগল OCB 90 ডিগ্ৰী OCA সমান এংগল OCB 90 ডিগ্ৰী এতিয়া OC ডাল হৈছে এই ডাঙৰ বৃত্তৰ কাৰণে জিয়াৰ ওপৰত লম্ব গতিকে লিখিছো যেহেতু বৃত্তৰ কেন্দ্ৰৰ পৰা জিয়ালৈ টনা লম্বই জিয়াডালক সমদ্বিখণ্ডিত কৰে এটাকে আমি পাই যাম AC সমান BC AC সমান BC কেলে পালো সিন্স OC পাৰপেন্ডিকুলাৰ AB গতিকে মই দেখাবলৈ কৈছিলে AC সমান BC গতিকে আমি পাই গলো AC সমান BC সেইকাৰণে আমাৰ প্ৰমাণটো ক্লোজ লিখি দিছো মই প্ৰমাণিত